আমাৰ দেশত যে 29খন ৰাজ্য আছে 29খন ৰাজ্যতে আজি এই দিৱস উলহ মালহেৰে পালন কৰা হৈছে। এই গণতন্ত্ৰ দিৱসটো আজিৰ দিনত যিটো পালন কৰা হৈছে 76 নম্বৰ গণতন্ত্ৰ দিৱস হিচাপে আমি গণ্য কৰি আছোঁ। কোনো দেশ কোনো ৰাজ্যত হয়তো ইয়াক 75 নম্বৰ বুলি উল্লেখ কৰিছে, যদিও আমি 76 নম্বৰ বুলি আজি কৈ আছোঁ। আমাৰ ভাৰতৰ যিখন দীঘল লিখিত সংবিধান, এই সংবিধানখনৰ ওপৰত আমাৰ জনসাধাৰণক যিখিনি সা সুবিধা দিছে, দেশৰ কাৰণে যিখিনি কল্যাণমূলক চিন্তাধাৰাৰ এই সংবিধান ৰচিত কৰা হৈছে, ৰচকজন ডক্টৰ বি.আৰ. আম্বেদকাৰ, তেখেতক আমি ধন্যবাদ জনাইছোঁ, এখেতৰ কথা স্মৰণ কৰিছোঁ আৰু তেওঁক যিসকলে সহায় সহযোগ আগবঢ়াইছে সংবিধান লেখাৰ সময়ত তেওঁসকলৰ আত্মাৰ প্ৰতি আমি উন্নতি কামনা কৰিছোঁ, আত্মাৰ প্ৰতি উন্নতি কামনা কৰিছোঁ। আৰু আমি আমাৰ দেশৰ যিসকল সাধাৰণ নাগৰিক আছোঁ, সাধাৰণ নাগৰিকসকলে তেওঁসকলৰ যি আত্মবলিদানৰ বিনিময়তে ক'ব লাগিব, যি সংবিধান আমি পাইছোঁ, এই সংবিধানখনে আজি আমাৰ দেশক সুস্থিৰতা আনিবলৈ সক্ষম হৈছে। গতিকে এই ক্ষেত্ৰত আমি ক'ব পাৰোঁ, এই সংবিধানত যিবিলাক আৰ্টিকলছ আছে, এই আৰ্টিকলছবিলাক যদি প্ৰত্যেকজন নাগৰিকেই সঠিকভাৱে ৰূপায়ণ কৰিবলৈ চেষ্টা কৰে, তেনেহ'লে আমাৰ সমাজখন যথেষ্ট উন্নত হ'ব। আমি দুখিত হৈ ক'ব লগা হৈছে যে সংবিধানত দায়িত্বত থকা যিসকল ব্যক্তি আছে, আজি দায়িত্বত ব্যক্তিসকল নানা ধৰণৰ কলাঘূণীয়া কাম কাজত লিপ্ত হৈছে, নানা ধৰণৰ কুকৰ্মত লিপ্ত হৈ পেলাই আজি শোষণ আমাৰ ভিতৰত চলি আছে। তেওঁসকলক আমি আহ্বান জনাম, আপোনালোক আমাৰ মুৰব্বী হয়, আপোনালোক আমাৰ ওপৰৰ দায়িত্বৱান ব্যক্তি হয়। যিসকল আমাৰ ওপৰৰ দায়িত্বৱান ব্যক্তিসকল আছে, সমাজৰ গুৰি ধৰোঁতা আছে বা যেনেকুৱা ধৰণৰ কাৰ্যপালিকাৰী হওক, বিধানমণ্ডলৰে হওক, তেওঁসকলে যদি সংবিধানটো পবিত্ৰ বুলি ভাবি নিজেও পবিত্ৰ হৈ পেলাই সংবিধানৰ মতে চলে আৰু জনসাধাৰণক সা সুবিধা দিয়ে। বিশেষকৈ জনসাধাৰণক যেতিয়া বিভিন্ন ক্ষেত্ৰত সা সুবিধা দিয়া যাব, তেতিয়া আমাৰ দেশত প্ৰান্তে প্ৰান্তে সমাজৰ ভিতৰে ঘৰে ঘৰে আমাৰ উন্নতিৰ চিন দেখা যাব। এই ক্ষেত্ৰত কোনো ধৰণৰ সন্দেহ নাই। গতিকে যিসকল কুটকৌশলীসকল আমাৰ ওপৰত আছে, তেওঁসকলক আমি আহ্বান জনাম, আপোনালোকে ঘুষ বা তেনেকুৱা ধৰণৰ কৰাপশ্যনেল কিছুমান বস্তুত আপোনালোকে লিপ্ত যেন নহয়। এইবিলাক হ'লে আমাৰ দেশত যিটো গৰিবতা আৰু এই গৰিবতা নাযায়, যিটো শিক্ষাৰ হাৰ, এই শিক্ষাৰ হাৰ আৰু বিশেষকৈ আপোনাৰ শিক্ষাৰ যিটো মান, এই মানটো নাথাকে, আমাৰ সমাজ লাহে লাহে পিছুৱাই যাব। আমি মানৱীয়তাৰ ফালে অলপমান বৈধমীৰ ফালে আগবাঢ়ি যাই আছোঁ, এনেহেন ভাবি মানুহ। গতিকে এইখিনিয়ে সংবিধানখন যদি আজি আমি সুন্দৰভাৱে পালন কৰিব পাৰোঁ, তেনেহ'লে আমি নিজক নিজে প্ৰত্যেকেই ধৈৰ্য বুলি মানিব লাগিব। থেংক ইউ।